মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল 2025 চনৰ যেটো মেট্ৰিক পৰীক্ষা হ'ব সেই মেট্ৰিক পৰীক্ষাৰ কিছুমান কুৱেশ্যন প্যাটাৰ্নে হোক বা OMR শিটে হোক বিভিন্ন ধৰণৰ পৰিৱৰ্তন হ'ব সো সেই পৰিৱৰ্তনবিলাক কি হ'ব তাৰ ওপৰত এইটো সেৱাৰ অফিচিয়েল ৱেবছাইটত এই নোটিফিকেশনটো সেৱাৰ তৰফৰ পৰা জাৰি কৰা হৈছে আৰু এই নোটিফিকেশনটোত কি আছে গোটেই কথাখিনি ইয়াৰ জাস্টটো মানে মূল অংশখিনি মই হাইলাইট কৰি ৰাখিছো এই কথাখিনি আলোচনা কৰিম ভিডিওটো বহুত বেছি দীঘলীয়া নহব তোমালোকে যদি কোনোবাই মোৰ চেনেলত নতুনকৈ আহিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থবলৈ নাপাহৰিবা এই ভিডিওটো বিশেষকৈ যিবোৰ ছাত্ৰ বা ছাত্ৰী ক্লাছ 10 ত পঢ়ি আছে এবাৰ মেট্ৰিক পৰীক্ষা দিব 2025 চনত তেওঁলোকৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব সো ইয়াতে মই আকৌ নতুনকৈ নম্বৰ দি ৰাখিছো ইয়াতে মই 1 নম্বৰ দি ৰাখিছো 6 নম্বৰ পইণ্টটো সেই 6 নম্বৰ পইণ্টত এই কথাটো কোৱা হৈছে যে 2025 চনত যেতিয়া ক্লাছ 10 ৰ মেট্ৰিক পৰীক্ষা হ'ব তাত OMR ৰ যেটো সেট থাকিব চাৰিটা সেট থাকিব A B C D আৰু প্ৰতিটো সেটতে কোৱেশ্চন বিলাকৰ সিৰিয়াল নাম্বাৰ বিলাক পৃথক পৃথক হ'ব এতিয়া 2 নম্বৰ যেটো পইণ্ট এই 2 নম্বৰ পইণ্টৰ দ্বাৰা এই কথাটো কোৱা হৈছে যে 2024-25 শিক্ষাবৰ্ষত যিমানবোৰ ভোকেশনাল সাবজেক্ট আছে সেই ভোকেশনাল সাবজেক্টৰ প্ৰ্যাকটিক্যাল নাম্বাৰ হ'ব মুঠ নম্বৰৰ 50% প্ৰ্যাকটিক্যাল নাম্বাৰ কিমান হ'ব মুঠ নম্বৰৰ 50% প্ৰ্যাকটিক্যাল নাম্বাৰ হ'ব ঠিক আছে আৰু ইয়াতে মই 3 নম্বৰ পইণ্টৰ দ্বাৰা এটি কোৱা হৈছে যে কমাৰ্চ আৰু কম্পিউটাৰ সায়েন্সৰ ক্ষেত্ৰত এই যেটো প্ৰ্যাকটিক্যাল নাম্বাৰ আগত যে 30% প্ৰ্যাকটিক্যাল নাম্বাৰ আছে এই কমাৰ্চ আৰু কম্পিউটাৰ সায়েন্সৰ ক্ষেত্ৰত প্ৰ্যাকটিক্যাল নাম্বাৰ 30% থাকিব ঠিক আছে তাৰ পিছত মই 4 নম্বৰ পইণ্টটো এইটো দিছো এটো মই পইণ্ট আউট কৰি ৰাখিছো এই 4 নম্বৰ এই যেটো পইণ্ট আছে এই পইণ্টৰ মতে ছাত্ৰ ছাত্ৰীয়ে MCQ আৰু ডেসক্ৰিপটিভ কুৱেশ্যনৰ দুয়োটাতে পৃথকে উত্তীৰ্ণ হ'ব লাগিব মানে MCQ আৰু ডেসক্ৰিপটিভ টাইপৰ কুৱেশ্যন যে আছে এই দুটা MCQ তো পাস কৰিব লাগিব আৰু ডেসক্ৰিপটিভ টাইপৰ যে 45 মাৰ্কৰ কুৱেশ্যন হ'ব তাতো পাস কৰিব লাগিব MCQ টাইপৰ কুৱেশ্যন চাৰিটা সাবজেক্টত হৈছিল যেনেকুৱা ইংলিশ সোশ্যাল সায়েন্স আৰু ম্যাথমেটিক্স এই চাৰিটা সাবজেক্ট MCQ আৰু ডেসক্ৰিপটিভ টাইপৰ দুই ধৰণৰ কুৱেশ্যন হয় এইবাৰ মেট্ৰিক পৰীক্ষাত MCQ তো পাস কৰাৰ লগতে ডেসক্ৰিপটিভ টাইপৰ কুৱেশ্যনতো পাস কৰিব লাগিব কোনোবা ছাত্ৰই যদি MCQ ত পাস কৰে কিন্তু ডেসক্ৰিপটিভ টাইপৰ কুৱেশ্যনত গৈ ফেল কৰে তেতিয়া হলে কিন্তু পাস নকৰিব ঠিক আছে তাৰ পিছত 5 নম্বৰ যেটো পইণ্ট এই 5 নম্বৰ পইণ্টত এই কথাটো কোৱা হৈছে যে এতিয়াৰ পৰা নৱম আৰু দশম শ্ৰেণীৰ ফাইনাল পৰীক্ষাৰ সকলো ভোকেশনাল বিষয়ৰ প্ৰ্যাকটিক্যাল পৰীক্ষা জিলা পৰ্যায়ত আভ্যন্তৰীণ পৰীক্ষা সমিতি ধাৰা অনুষ্ঠিত কৰা হ'ব মানে জিলা পৰ্যায়ৰ আভ্যন্তৰীণ পৰীক্ষা সমিতি যেটো আছে তাৰ ধাৰাই ভোকেশনাল যিমানবোৰ সাবজেক্ট আছে তাৰ প্ৰ্যাকটিক্যাল নাম্বাৰসমূহ তাৰ ধাৰাই অনুষ্ঠিত কৰা হ'ব তাৰ পিছত নেক্সট ইয়াতে মই পইণ্ট আউট কৰি ৰাখিছো এই পইণ্টৰ মতে যে ইংৰাজী আৰু ভাষা বিষয়ত সকলো প্ৰশ্ন কেৱল নিৰ্ধাৰিত পাঠ বা অধ্যায়ৰ পৰা হোৱাটো প্ৰয়োজনীয় নহয় ইয়াৰ বাহিৰে কিবা অদৃশ্যংশ মানে আনসিন পেছেজ যেটো আছে অদৃশ্যংশ ব্যাকৰণৰ বিষয়বস্তুৰ পৰা প্ৰশ্ন থাকিব পাৰে আৰু প্ৰশ্নবোৰৰ বিষয়বস্তুবোৰ শিক্ষণ ফলাফলৰ ওপৰত ভিত্তি কৰি কৰা হ'ব প্ৰশ্নবোৰ যিবোৰ কৰা হ'ব লাৰ্নিং আউটকামৰ ওপৰত ভিত্তি কৰিহে কৰা হ'ব তাৰপিছত নেক্সট পইণ্টটো কোৱা হৈছে যে বিজ্ঞান আৰু গণিত বিষয়ত প্ৰশ্ন বা সমস্যাসমূহ ধাৰণাভিত্তিক হ'ব যিবোৰ হয়তো পোনপটীয়াকৈ পাঠ্যপুথিৰ পৰা নহবও পাৰে মানে পাঠ্যপুথিৰ পৰা এই প্ৰশ্নবোৰ পোনপটীয়াকৈ পাঠ্যপুথিৰ পৰা নহবও পাৰে কিছুমান ক্ষেত্ৰত MCQ বিলাক কি হ'ব যোগফল বা গণনাৰো প্ৰয়োজনীয়তা দিব পাৰে প্ৰশ্নসমূহ বিষয়সমূহৰ বিষয়বস্তুৰ শিক্ষণ ফলাফলৰ ওপৰত ভিত্তি কৰি কৰা হ'ব এই 7 নম্বৰ পইণ্টৰ দ্বাৰা এই কথাটো কোৱা হৈছে এতিয়া এই 9 নম্বৰ পইণ্টত কোৱা হৈছে যে সোশ্যাল সায়েন্সৰ যিবোৰ কুৱেশ্যন পেপাৰ হ'ব হেতু লাৰ্নিং আউটকামৰ ওপৰত ভিত্তি কৰি কৰা হ'ব আৰু প্ৰশ্নবোৰ কটা হ'ব নিউ এডুকেশ্যন পলিচি 2020 ৰ গাইডলাইনৰ ওপৰত ভিত্তি কৰি প্ৰশ্নবিলাক কটা হ'ব ঠিক আছে তাৰ পিছত এইটো মই লাষ্ট পইণ্ট আৰু 10 নম্বৰ পইণ্ট হিচাপে মই লাষ্ট পইণ্টটো দি ৰাখিছো 12 নম্বৰ পইণ্টটো ইয়াতে কোৱা হৈছে যে সেৱাৰ আণ্ডাৰত থকা প্ৰতিখন বিদ্যালয়লৈ গণিত আৰু বিজ্ঞানৰ বাবে টিচাৰ্ছ এনাৰ্জাইজ ৰিসোৰ্স মেনুৱেল শিক্ষকসকললৈ প্ৰেৰণ কৰা হ'ব আৰু লগতে মাষ্টাৰ ট্ৰেইনাৰসকলক প্ৰশিক্ষণ দিবৰ কাৰণে
2024 চনৰ মে মাহৰ পৰা এই প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰা হ'ব। সো এইবাৰ কিন্তু প্ৰশ্ন কাকতখন যথেষ্ট চেঞ্জ হ'ব, ধাৰণা ভিত্তিক হ'ব, কিতাপৰ পৰা প্ৰশ্ন নহ'ব, কিতাপৰ পৰাও হ'ব কিন্তু কিছুমান কুৱেশ্যন ধাৰণা ভিত্তিক হ'ব, কনচেপ্ট বেছ হ'ব, তুমি কি শিকিলা তাৰ ওপৰত ভিত্তি কৰি তোমাৰ প্ৰশ্নবিলাক কটা হ'ব। সো এইবাৰ আৰু বেছি উৎসাহে আৰু বেছি ভালদৰে তোমালোকে এইবাৰ ষ্টাডি কৰিব লাগিব, নহ'লে কিন্তু তোমালোকে মেট্ৰিক পৰীক্ষাত পাছ কৰিব নোৱাৰিবা। মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নবোৰ যথেষ্ট টান হ'ব, ইয়াতে সহজ একো নহ'ব। সো তোমালোকে ভালদৰে পঢ়া আৰু এইবাৰ ক্লাছ 10ৰ যিবোৰ ছাত্ৰ ছাত্ৰী তোমালোকে পঢ়ি আছা, তোমালোকে 2025 চনত মেট্ৰিক পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হোৱাটো মই কামনা কৰি মোৰ ভিডিঅ'টো সামৰিছোঁ। আৰু যদি তোমালোকে মোৰ চেনেলত নতুনকৈ আহিছা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল ন'টিফিকেশ্যন অন কৰি থবা এনেকুৱা ধৰণৰ আৰু নতুন নতুন ভিডিঅ' ইনফৰমেশ্যন পাবলৈ। থেংক ইউ।